নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব লমে। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। এই অন্তিম খোজতো আপোনালোকে নেহেৰাব। প্ৰায় ৬,০০০টা পদৰ অন্তিম ডেট আহি পৰিছে। যদি আপোনালোকে বৰ্তমানলৈকে আবেদন কৰা নাই তেন্তে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, কিয়নো এই পদৰ বাবে কোনো এক্সাম নহয়, লিখিত পৰীক্ষা নাই। চ' আপোনালোকে ডাইৰেক্ট নিযুক্তিসমূহ লাভ কৰিব পাৰিব। যিটো অন্তিম সুযোগ আহিছে, অন্তিম সুযোগটো আপোনালোকে নেহেৰাব। চ' গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হ'ব। ৬,০০০টা পদ আহিছে। 10 পাছ 12 পাছ ডিগ্ৰীসকলৰ বাবে ভেকেঞ্চিখিনি দেখিবলৈ পাব। ডাইৰেক্ট আপোনালোকে এপইণ্টমেণ্টখিনি পাব। কেনেদৰে আবেদন কৰিব, ভেকেঞ্চিখিনি কি হয়, চ' ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিসমূহ আহি গৈছে। NF ৰেলৱে এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট হয়। ৫,৬৪৭টা ভেকেঞ্চি আছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদন কৰা নাই, আবেদনসমূহ কৰি লওক, কিয়নো ইয়াত কোনো এক্সাম নহয়, কোনো আপোনালোকৰ ৰিটেন নহয়, কোনো ফিজিকেল নহয়, মেডিকেল নহয়, ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। কাৰণ এইটো আপোনালোকৰ অন্তিম সুযোগ হয়। এই সুযোগটো আপোনালোকে নেহেৰুৱাব, কাৰণ এই ভেকেঞ্চিখিনি গোটেইখিনি পষ্টিং লাভ কৰিব অসমতে। ৫,৬৪৭টা ভেকেঞ্চি কম নহয়, কাৰণ এটা বৃহৎ ৰিক্ৰুইটমেণ্ট হয়। ৫,৬৪৭টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে গুৱাহাটীৰ ফালৰ পৰা আহিছে। মই যিকেইটা লোকেশ্যন ইয়াত দেখুৱাইছোঁ গোটেইখিনি আপোনালোকে গুৱাহাটীৰ পৰা অসমতে লোকেশ্যনখিনি আছে, পষ্টিংখিনি পাব। চ' যদি ইণ্টাৰেষ্ট হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে যিবিলাক লোকেশ্যন হয়: কাঠিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং, তিনিচুকীয়া, নিউ বঙাইগাঁও, ডিব্ৰুগড় ৱৰ্কশ্বপ। এই সুযোগটো আপোনালোকে গ্ৰহণ কৰক। আপোনালোকে আবেদনসমূহ কৰি লওক। অন্তিম ডেট পাই গৈছেহি ইতিমধ্যে। চ' যদি বৰ্তমানলৈকে আবেদন কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি লওক। যদি আপোনালোকে অসমতে থাকি যদি অসমৰ ৰেলৱে চাকৰি কৰিব বিচাৰে, আপোনালোকৰ বাবে বৃহৎ সুযোগ হয়। এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু প্ৰতিটো জাগাৰ কাৰণে কিমানটা ভেকেঞ্চি মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে। কিন্তু এইটো আপোনালোকে নাভাবিব যে এইকেইটা জাগাৰ কাৰণে কেণ্ডিডেটে আবেদন কৰিব, তেনে নহয়। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ সকলো কেণ্ডিডেটে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব। আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে, হেল্পলাইন নম্বৰ দিয়া আছে। চ' আপোনালোকে 10টাৰ পৰা 6টাৰ বজাৰ ভিতৰত আপোনালোকে কল কৰিব বা ইমেইলত সুধি ল'ব পাৰিব। হেড কোৱাৰ্টাৰৰ ক্ষেত্ৰত 661টাকৈ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকে গুৱাহাটী ৰেলৱে হেড কোৱাৰ্টাৰত চাকৰি কৰিব বিচাৰে, প্ৰায় 661টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে কৰি ল'ব পাৰে ইণ্টাৰেষ্ট হ'লে। এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 15ৰ পৰা যদি আপোনালোকে 24 বছৰ হয়, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেশ্যন লাভ কৰিব। SC ST সকলৰ কাৰণে 5 বছৰকৈ মানে 29 বছৰলৈকে পাৰিব। OBC সকলে 3 বছৰ মানে 27 বছৰলৈকে, আৰু PWDৰ কাৰণে 10 বছৰ মানে 36 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, প্ৰত্যেকটো পদৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। চ' আপোনালোকে যদি 10 পাছ কৰিছে, চিম্পল 10 পাছৰ পৰাও আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। মই এডভাৰটাইজমেণ্ট লিংক আৰু এপ্লাই লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে পঢ়ি চাব এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ। যদি আপোনালোকৰ মিলি যায়, এপ্লাইসমূহ কৰি ল'ব। লিংকসমূহ ডিছক্ৰিপশ্যনত দিয়া থাকিব। এপ্লিকেশ্যন ফিজ UR OBC MOBC সকলে 100 টকাকৈ দিব লাগিব, কিন্তু ফিমেলৰ কাৰণে হ'লে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। চ' আপোনালোকে অনলাইন কৰি ল'ব। ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। আপোনালোকে ভালদৰে পঢ়িও চাব, আৰু যদি দোকানৰ ওচৰে পাজৰে যদি আপোনালোকৰ দোকান আছে, কম্পিউটাৰ দোকান, তাতে গৈ আপোনালোকে অনলাইন কৰি ল'ব ভালকৈ। তেতিয়ালৈ বাই বাই, ৰাধে ৰাধে।